গাইজ 389 रुपिसत আহিব আৰু এনেকুৱা ডাঙৰ থালি এখন ল'ব বেঙেনা পকৰি খাব ধুনীয়াকৈ ইয়াতে আৰু ধুনীয়াকৈ বয়েল খানা হয় একদম মজা লাগিব খাই পিনি আৰু খাই বা এনেকুৱা পায়স খাই পিনি আপোনালোকে ঘৰলৈ যাব পাৰিব ঠিক আছে পিচ কিটা চাওক এইটো মই ঘৰত বনোৱালে 3 পিচ মানকে কাটিলো হলে চাওক নমস্কাৰ বন্ধুসকল আজি মই আছো ডিব্ৰুগড় হেৰিটেজ নাগা কিচেন ৰেষ্টুৰেণ্টখন বহুতে ধুনীয়া মই গম পাওঁ আপোনালোকে এখন এথনিক খানা খোৱা ৰেষ্টুৰেণ্ট বিচাৰিছে ন বহুতে ধুনীয়া ইয়াত খানা এথনিক একদম বয়েল খানা সব মানে এতিয়া গৰম দিন চলি আছে তো এইবোৰ খানা খালে মানে পেটৰ কাৰণে ভাল আজি মই নিজেও আহিছো এই হেৰিটেজ নাগা কিচেন খনত খাবলৈ কাৰণে আৰু ইয়াত খানাটো দেখাম প্ৰাইচটো দেখাম ৰেষ্টুৰেণ্টখন দেখাম কেনেকুৱা মানে বহুত ধুনীয়া তো ভিতৰলৈ সোমাই যাওঁ বলক ছেকেণ্ড ফ্ল'ৰত আছে গৈ আছো বলক ভিতৰলৈ একদম ধুনীয়াকৈ দেখাওঁ আপোনাক ঠিক আছে ছেকেণ্ড ফ্ল'ৰত আছে ৰেষ্টুৰেণ্টখন হা হেৰিটেজ নাগা কিচেন ডিব্ৰুগড় হেৰিটেজ নাগা কিচেন বইল খানা খাই দেখাম ইয়াতে মই নিজেও আপোনালোক মানে টেষ্টটো কম আজি কেনেকুৱা লাগিব ঠিক আছে এই চাওক অকণ ভাল খানা খাবলৈ হ'লে ছেকেণ্ড ফ্ল'ৰলৈকে আহিব লাগিব ঠিক আছে এইফালে সোমাই যাওঁ বলক গাইজ এতিয়া মই হেৰিটেজ নাগা কিচেন ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু চাওক ভিতৰৰ পাৰ্টটো কেনেকুৱা ধুনীয়াকৈ লাইট চাইট লাগি আছে আৰু চিৰিয়াছলি বহুত ধুনীয়া একদম ফুল এয়াৰ কণ্ডিশ্যন ৰেষ্টুৰেণ্ট হয় একদম ডাঙৰ হিউজ পুৰা ফেমিলি লৈ আহি পিনে আপোনালোকে ইয়াত খাব পাৰিব আৰু ভাইবছটো বহুত ধুনীয়া লাগিলে মই আহিলোঁ ভাল লাগিলে মানে কিবা এটা বহি পিনে ইয়াতে ঠিক আছে ইয়াত দেখিছে একদম চবৰে বহি পিনে খাব পাৰিব আপোনালোকে ফুড এনজয় কৰিব পাৰিব মজা গাইজ 2021 নৰ্থ ইষ্ট বেষ্ট ৰেষ্টুৰেণ্টৰ এৱাৰ্ড পাই থৈছে এইখন ৰেষ্টুৰেণ্টে মানে কিবা কম্পিটিশ্যন হৈছিলে চাগে আই হোপ গম পাইছে খানাটো কোৱালিটিটো কেনেকুৱা গাইজ গোটেই ৰেষ্টুৰেণ্টখন দেখালোঁ আৰু ভিতৰখন এনেকুৱাই আৰু বহা জেগাবোৰ এনেকুৱা দেখিছে আপোনালোকে তো যিমানখিনি পাৰোঁ মই আপোনালোক দেখালোঁ তো ৰেষ্টুৰেণ্টখন সঁচাকৈ ধুনীয়া তো অকল ৰেষ্টুৰেণ্টখনেই ধুনীয়া নে খানাটোও ধুনীয়া মানে ভাল খাবলৈ কাৰণে বলক খানাটো অৰ্ডাৰ কৰোঁ আৰু কেনেকুৱা লাগে চাওঁ খানাটো ট্ৰাই কৰি পিনে গাইজ এতিয়া মই ৰেষ্টুৰেণ্টখনত বহি আছোঁ হেৰিটেজ নাগা কিচেন ডিব্ৰুগড় আৰু খানাটো মানে এতিয়া প্ৰিপেয়াৰ কৰি আছে আৰু ৰেষ্টুৰেণ্টখনৰ ভাইবটো চাওক ঠিক আছে বেয়া লগা নাই ফুল এয়াৰ কণ্ডিশ্যন আৰু ইয়াত খানাটো বোলে বিৰাট ধুনীয়া বোলে খাবলৈ কাৰণে ফুল এথনিক বইল নাগা চবৰ খোৱা খানা চব ইয়াত দিয়ে আপোনাক খাই মেলি দেখাম টেষ্টটো কেনেকুৱা ঠিক আছে ব্লক গাইজ ৰেষ্টুৰেণ্টখনৰ মানে মেনু নাই ইয়াত স্কেন কৰি পিনে আপোনালোকে ল'ব পাৰিব ঠিক আছে এইটো অকল মই স্কেন কৰি এবাৰ থৈ দিছোঁ আপোনালোক দেখাবৰ কাৰণে যাতে অকণমান আপোনালোকে দামটো আন্দাজ পায় থালিখনকে দেখাইছোঁ আপোনালোকক ভেজ থালি 189 নাগা চিকেন থালি 349 নাগা পৰ্ক থালি 389 এণ্ড 349 এনেকুৱা ৰেঞ্জবোৰ এনেকুৱা দেখিছেনে আপোনালোকে টাই ভেজ থালি 189 তো মই আপোনালোকক খাই পিনে এতিয়া বৰ্তমান দেখাওঁ নাগা পৰ্ক থালি 389ত কেনেকুৱা লাগে চাওঁ বলক গাইজ 10 মিনিটমান ৰখাৰ পিছত খানা আহি গ'ল আমাৰ ঠিক আছে মই সেই 389 ৰুপিছৰ নাগা পৰ্ক থালিটোৱে ট্ৰাই কৰিম আৰু ইয়াৰ আইটেম খোপা চাওক কেনেকুৱা লাগিছে কওক টেবুলখন মজা দি থাক গাইজ এতিয়া মোৰ নাগা কিটচেনৰ খানা আহি গ'ল এইটো মই নাগা পৰ্ক থালি যোনটো 389 ৰুপিছৰ আছিলে এইখিনি আইটেম চাওক দেখিছে আৰু কি আছে মই আপোনাক ধুনীয়াকৈ কৈ দিছোঁ ৰ'ব গাইজ নাগা পৰ্ক থালি যোনটো আছে তাত আপোনালোকে দেখিছে ইয়াত তিনি ধৰণৰ চাটনি আহিছে এইটো বুট জলকীয়া এইটো কিবা এইটো শুকান মাছৰ চাটনি তাৰপিছত মই কি আছে আইটেমখিনি মই আপোনাক ভালকৈ দেখাই দিছোঁ এইটো চাওক এইটো আচাৰ আহিছে এইটো বইল কিবা এটা দিছে তেখেতসকলে বেঙেনা পকৰি দিছে এইটো এটা পায়স দিছে চাওক পায়স ঠিক আছে একদম আপুনি খাই লোৱাৰ পাছত এইটো এটা খাৰ আৰু এইটো নাগা কি কৈছিলে এইটো নাগা বইল আছিলে ঠিক আছে আৰু এইটো আপোনাৰ পৰ্ক ফ্ৰাইড দিছে মানে ফ্ৰাইড হয় আৰু এইটো আছে মাটি দাইল দি আপোনাৰ বনাইছে পৰ্কটো খাই পিনে দেখাওঁ ইয়াৰ টেষ্টটো কেনেকুৱা লাগিব ঠিক আছে আৰু এইটো দাইল আছে নৰ্মেল দাইল তাৰপাছত এইটো আগত বইল পৰ্ক আছে ইয়াতে দেখিছে আপোনালোকে তাৰপিছত মিক্স চব্জি আছে দুটা আৰু এইটো আছে আপোনালোকৰ পনীৰ তো পৰ্ক থালিটোত পনীৰো আহিছে ঠিক আছে তো সকলোবোৰ বস্তু এইটো হৈ গ'ল পৰ্ক থালিটোতে বেচিকেলি কি হয় মানুহে আহি পিনে ইয়াত থালিটো মানে বেছিকৈ লয় মানে বেলেগ এক্সট্ৰাকৈ লৈ থকাতকৈ থালিটো বেছি লৈ পিনি প্ৰিফাৰ কৰে সেইকাৰণে মই নাগা পৰ্ক থালিটো লৈ পিনিয়ে আপোনালোকক ট্ৰাই কৰি দেখাওঁ আৰু কি আইটেম আহিছে সকলো বস্তু দেখাই দিলোঁ ঠিক আছে তো খাই পিনি চাবলৈ টেষ্টটো কেনেকুৱা লাগে ঠিক আছে মই খানাটো ষ্টাৰ্ট কৰোঁ আৰু এটা কথা মষ্ট ইম্পৰ্টেণ্ট কথা ইয়াত আপোনালোকে মাংসখিনি বাহিৰে বাকী যিকোনো বস্তু আনলিমিটেড ল'ব পাৰে ভাতো আপোনালোকে ল'ব পাৰে চব্জিবোৰ ল'ব পাৰে ঠিক আছে তো খানাটো টেষ্ট কৰি চাওঁ চাউলটো বিৰাট ধুনীয়া বনাইছে এইটো একদম মানে মজা চাউল এনেকুৱা পাতলা চাউলবোৰ খাই পিনি ভাল লাগে ঠিক আছে তো মই খাই চাওঁ ইয়াৰ ভিতৰত মোৰ ফেভৰেট পৰ্ক এইটো মাটি দাইল দি পৰ্ক বনাইছে চাওক মাটি দাইল দি বনাইছে মই আজিলৈকে টেষ্ট কৰা নাই এইটো খাই চাওঁ কেনেকুৱা ইয়াৰ টেষ্টটো ঠিক আছে বলক দুপিচকৈ দিছে আৰু ইয়াত চাগে বইলটো বেছি আছে এইটো ফ্ৰাইডটোত বহুত বহুত পৰ্ক আছে চাওক ঠিক আছে তো মাটি দাইল দি বনোৱা পৰ্কটো খাই চাওঁ কেনেকুৱা লাগে
এইটো মাটি দাইল দি বনোৱা গাইজ মাটি দাইল দি বনোৱা পৰ্ক যোনটো আছে এইটো পৰ্ক থালি আহিছে এইটো মজা বনাইছে আল্টিমেট ধুনীয়া টেষ্ট আহিছে ধুনীয়া খাইছে মজা গাইজ ইয়াৰ পাছতে মই ট্ৰাই কৰোঁ এইটো চাওক আপোনালোকৰ বইল পৰ্ক হয় এইটো বইল পৰ্ক থালিটো আহিছে আৰু পৰ্ক পিচকেইটা চাওক এইটো মই ঘৰত বনোৱালে 3 পিচ মানকৈ কাটিলোঁ হ'লে চাওক ঠিক আছে ধুনীয়াকৈ খাই চাওঁ কেনেকুৱা লাগে আৰু এইবোৰ খানা মছলা চছলা দি বৰ নবনাইতো মানে অলপ পেটৰ কাৰণে ভাল মানে বেয়া নকৰে উপকাৰ নকৰে ভাল নহয় আৰু বেম্বো শ্বুট দি বনাইছে আল্টিমেট পুৰা বেম্বো শ্বুট দি বনাইছে মজা বনাইছে আল্টিমেট এইটো পৰ্ক বইল হেৰিটেজ নাগা কিচেনৰ গাইজ ইয়াতো বহুত আইটেম আছে মই মেইন আইটেমকেইটা খাই পিনি দেখাইছোঁ এইটো এটা তাহাঁতৰ স্পেচিয়েল নাগা বইল বুলি কৈছে তেখেতসকলে তো এইটো খাই চাওঁ কেনেকুৱা লাগে এনেকৈ খাই চাওঁ নেকি বাঁহগাজ দি বেম্বো শ্বুট দি বনাইছে এইটো একদম বইল বঢ়িয়া ঘৰত যদি এনেকৈ বনাব পৰা হ'লে আৰু পৰ্ক থালিখনত 3 ধৰণৰ পৰ্ক দিছে 3 ধৰণৰ পৰ্ক ঠিক আছে এটা ফ্ৰাইড দিছে এটা মাটি দাইলৰ লগত দিছে এটা বইল পৰ্ক দিছে আৰু এইটো ফ্ৰাইড পৰ্কটো চব কেপিছ আছে কিমান পিছ আছে মই ধুনীয়াকৈ দেখাইছোঁ ঠিক আছে 4-5 পিচমান পৰ্ক আছে ধুনীয়াকৈ মজা খানাটো বেয়া টেষ্টি গাইজ আমাক ভাত এক্সট্ৰা দি দিলে যদি আপোনালোকে লাগে ভাত আপোনালোকে যিমান পাৰে লৈ ল'ব পাৰে একো কথা নাই আৰু মই এতিয়া পনীৰটো ট্ৰাই কৰি আৰু পনীৰটো ঠিক আছে এইটো হৈ গ'ল পনীৰ 500 মান পনীৰ আছে ধুনীয়াকৈ নট বেড মানে চাওক এতিয়া আমাৰ ডিব্ৰুগড়ত আপোনালোকে যদি এথেনিক খানা এখন খাবলৈ কাৰণে বিচাৰি আছে কোনোবা এখন ৰেষ্টুৰেণ্ট তো এইখন খাব পাৰে এইখনত খাব পাৰে বহুত ধুনীয়া বনাইছে মানে দামটো হিচাপত খানাটো বেয়া দিয়া নাই এটলিষ্ট এই খোৱাঙৰ নাগা কিচেনত ক্ষেত্ৰত এইখনত বহুত ভালেই দিছে ঠিক আছে এইখনতো লাষ্ট টাইম মই ভিডিঅ' বনাইছিলোঁ আপোনালোকে দেখিছে চাগে সেইখনতকৈ এখন ঠিক আছে মই এইটো একদম সঁচা অনেষ্ট কথা ক'ম এখন ঠিক আছে বহুতখিনি আইটেম দিছে ইয়াত একদম ক্ষীৰ আছে বেঙেনা পকৰি আছে অলৰেডি আৰু খানাবোৰ বিৰাট টেষ্টি ঠিক আছে মই দেখাই আহিছোঁ পনীৰ এই বিয়া ঘৰত খোৱা নিচিনা লাগিছে ভাল বনাইছে ধুনীয়া টেষ্ট হৈছে একদম বিয়াত যে বনাই যে সেইটো টেষ্ট বুলি ভাবি লওক আপুনি গাইজ 389 ৰুপিজত আহিব আৰু এনেকুৱা ডাঙৰ থালি এখন ল'ব বেঙেনা পকৰি খাব ধুনীয়াকৈ ইয়াতে আৰু ধুনীয়াকৈ বইল খানা হয় একদম মজা লাগিব খাই পিনি আৰু খাই বা এনেকুৱা পায়স খাই পিনি আপোনালোকে ঘৰলৈ যাব পাৰিব ঠিক আছে তো থালিটো দেখাইলোঁ কেনেকুৱা লাগিলে ক'ব আপোনালোকে টেষ্টটো আহিব এণ্ড কৰিব চিৰিয়াছলি ভাল পাব যদি বেয়া পায় মানে একদম মানে বেয়া নাপায় এইটো ইয়াত ভাল পাব চিৰিয়াছলি মোৰ ভাল লাগিলে পাৰ্চনেলি মোৰ বহুত ভাল লাগিলে মজা তো খানাখিনি কেনেকুৱা লাগে দেখিছে চ' নাগা কিচেনত খানা খাবলৈ আহি থালিখনৰ আইটেম চাওক না আপোনালোকে চাওক আইটেম চাওক তো খানাটো কেনেকুৱা লাগিছে আকৌ মজা তো বহুত ধুনীয়া খোৱাঙৰ নাগা কিচেনত খেতকৈ মানে ভাল পাইছোঁ এখন খাই পিনি চ' দেখিছে আপোনালোকে একদম টেবুলত আমাৰ পূৰা খানা আপোনালোকে আহিব মজা পাব চ' গাইজ যিমানে আইটেম দিছে মানে গোটেই খানাখিনি এইবোৰতো মই টেষ্টেই নকৰিলোঁ ঠিক আছে তো খাই বৈ এইটো লাষ্ট পায়সটো খাই চাওঁ কেনেকুৱা লাগে টেষ্টটো ক্ষীৰ দিছে ইলাচি ধুনীয়া বনাইছে আইটেম বহুত দিয়ে ইয়াত সেইবোৰতো মই নুচুলোৱে হাতত নলগালৈ দেখিছে তো লাষ্টত আপোনালোকে খাই পেলাই ধুনীয়াকৈ পায়স মিঠা অকণ খাব পাৰিব ইয়াতে ধুনীয়া বনাইছে এনেকুৱা বইল নাগা খানা খাবলৈ কাৰণে আপোনালোকে আহিব পাৰে এইখন হেৰিটেজ নাগা কিচেন ঠিক আছে ছেকেণ্ড ফ্ল'ৰত আছে দেখিছে আপোনালোকে এইখন ছেকেণ্ড ফ্ল'ৰ আৰু ইয়াৰ প্ৰপাৰ এড্ৰেছটো হৈছে মই আছোঁ এতিয়া বৰ্তমান ডিব্ৰুগড় থানা চাৰিআলিত থানা চাৰিআলিত এইফালে দেখিছে ৰিলায়েন্স ট্ৰেণ্ডখন আছে আৰু অপজিটতে আছে এইখন দেখিছে মেক্সখন আছে তো এই মেক্সখনৰ একেবাৰে অপজিটতে চাব আপোনালোকে দেখিব হেৰিটেজ নাগা কিচেন বুলি ইয়াত লিখা আছে আৰু এইখন চিৰি উঠি গ'লে মানে আপোনালোকে পাব হেৰিটেজ নাগা কিচেন আৰু এইটো হৈ গ'ল আপোনালোকৰ ফুলবাগান যোৱা ৰাস্তা এইটো ফুলবাগান যোৱা ৰাস্তা ঠিক আছে তো এইটোৱে হৈ গ'ল আপোনাৰ প্ৰপাৰ এড্ৰেছটো আহিব বহুত ভাল লাগিলে যেনেকৈ দামটো লৈছে তেনেকৈ বহুত ধুনীয়াকৈ একদম ছফ্ট একদম মছলা 1% মানে মছলা ব্যৱহাৰ নকৰাকেই মানে খানাবোৰ বহুত ধুনীয়াকৈ বনাইছে ঠিক আছে চ' আই হোপ ভিডিঅ'টো চাই ভাল পালে প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ